আহিছোঁ আজি দেওবাৰ যেহেতু একচুৱেলি আজি দেওবাৰটোত আমাৰ কোনো স্পেচিয়েল ৰেচিপি নহয় আমি আজি ভিডিঅ'ত অন্য ভিডিঅ'তকৈ ব্যতিক্ৰমী কৰিম বুলি ভাবিছোঁ আমি আজি ভাবিছোঁ দেওবাৰৰ দিনটোত আমি কেনেকৈ আমি পাৰ কৰোঁ কি কৰোঁ ৰাতিপুৱাৰ পৰা কেনেকৈ আৰম্ভ কৰোঁ তাকে দেখাম বুলিহে বনাম বুলি ভাবিছোঁ আজি ভিডিঅ'টো তো ৰাতিপুৱা আমি উঠা আজি দেৰি হ'ল প্ৰায় 9:30 মানেই হ'ল উঠি কাম চাম কৰিলোঁ কৰি অকণমান ব্ৰেকফাষ্ট কৰিবলৈ একচুৱেলি সময়টো পাৰেই হৈ গ'ল এয়া দেখিছেনে হেল্ল' গাইজ আজি আমি দেওবাৰে ৰেচিপিৰ ঠাইত আজি আমি দেওবাৰটো কেনেদৰে পাৰ কৰোঁ অলৰেডি কৈছে আপোনালোকক চ' এই আৰম্ভণি কৰিছোঁ জলপানেৰে চ' গুৱাহাটীত থাকি জলপানেৰে ব্ৰেকফাষ্টটো আৰম্ভ কৰাটো ডাঙৰ কথা ঘৰৰ পৰা লৈ আহিছিলোঁ চিৰা সানগুৰি বহুত আছে কাৰোবাক যদি লাগে গুৱাহাটীত থকা কোনোবাই যদি সানগুৰি খাব বিচাৰে চ' আহিলেই হ'ল আমাৰ যিটো চেনেল তাত কমেণ্ট কৰিব মই আপোনাক ইনভাইট কৰিম চ' ইয়াত আমি চিৰা খাই আছোঁ তাৰপিছত আমি এটা ঠাইলৈ যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু নিশ্চয় ভিডিঅ'টো যদি ভাল পায় আপোনালোকে কমেণ্ট কৰিব বুলি ভাবিছোঁ আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ওকে আমি এতিয়া নেক্সট মিছনত গৈ আছোঁ মৰ্ণিং ব্ৰেকফাষ্ট কৰি এতিয়া আমি কৈছিলোঁ এটা জেগা যাওঁ ক'ত যাওঁ আপোনালোকে চাওক নাই সেইখিনি নহয় এইটো ধুনীয়া খাবলৈ মই বেয়া পাওঁ ইয়াৰ এইটো দিয়ক এইটো কি হয়নো আৰু এইটো কাশ্মীৰীটো দিয়ক ধনিয়া জিৰা 10 টকা মানে একেলগে নিদিব আকৌ দেই বেগ এটা লৈ আহিব লাগে কেইটকা হ'ল 30 চাইমুঠি 5 মিনিট নাই 10 টকাই লাগে এনেই সৰহকৈ নিলে বেয়া হৈ যায় ধনিয়া দি দিয়ক কেইমুঠি দিব ধনিয়া তলৰ পৰা দিয়ক নেমু 20 টকা ল'ব নেমু কেনেকৈ ধনিয়া কেনেকৈ 5 টকা হে নেমু লক সাইড আহি 10 টকা দিছে নি হে 4 টকা 10 টা 4 টা পলিথিনটা দিয়ে
কেটকা কেজি ये नहीं चाहिए कितने हो गए किमान हो সিম কেনেকে আধা কিলো সিম দি দিয়া ভাল চাই আৰু হেৰি ল'ম বিনু ল'ম নে বিন কেনেকে বিনটো 15 টাকা পাবে ওকে ফ্ৰেণ্ডছ এইগাল ল'লোঁ প্ৰায় 1 মোনা লৈছোঁ আৰু দেই অৱশ্যে বৰ্তমান শাক পাচলি যিমান দাম 1 মোনা মানে আপোনাৰ আজি 400 ৰুপিজ গৈছে আৰু আগতে 1 মোনা ভৰ্তি কৰিবলৈ আমাৰ খুব বেছি 100-200 টকা হ'লে হৈ যায় আগতে মানে কেতিয়া আগতে আৰু আমি যেতিয়া সৰু আছিলোঁ সৰুতে কিবা মনত আছে নেকি এতিয়া গৈ পেলাই ভাতটো বনাই এতিয়া আৰু এটা বস্তু ল'ব আছে আজি যিটো স্পেচিয়েল ৰেচিপি আমি অৱশ্যে প্ৰথমতে কৈছিলোঁ ৰেচিপিটো নবনাওঁ ৰেচিপি নহয় এনেই আমি যি খাম এনেই আমি একচুৱেলি নৰ্মেলি যি খাম কিন্তু বজাৰত আহোঁতে এটা আইডিয়া মনলৈ আহিলে আপোনালোকক দেখাম কি আইডিয়া আপোনালোকে চাব অলৰেডি পেটটোৱে পূৰা একদম ভাত নোপোৱা পেটে মাত দিব ধৰিলেই কিবা এটা খাই তেতিয়া ভাত বনাই উঠা ভোক লাগিছে পেটে মাতিছে নাই ভোক লাগিছে ৰাতিপুৱা জলপান খোৱা আৰু মই জলপান খালে মোৰ ভোক নুগুছে এইটো কথা সেইটো মনৰ কথা মনত যদি ভাবি থাকে মোৰ ভোক পোছা নাই অভিয়াছলি ভোক নুগুছে উঠা এতিয়া কিবা এটা খামগৈ খাই আৰু ফাইনেলি ৰুম পাইছোঁহি সময় বহুত হ'ল 12:30 মানে হৈছে এতিয়া ভাতকেইটা বনাই জলদি ভাতটো খাব লাগে কি বনাওঁ পাচলি আনিছোঁ কিবা কিবি বজাৰত বজাৰ কৰিব গ'লে এনেকুৱা হয় পাচলিবিলাক দেখিলে চবেই লৈ আহোঁ লাগে কিন্তু যিহেতু সৰহকৈ আনিলে নষ্টও হয় পাচলিবিলাক আৰু সেইটো কাৰণে আনিছোঁ আৰু কেইটামান সপ্তাহটো যোৱাকৈ যদিও এইফালে আহিছে মোনা ভৰ্তি কৰি আনিলোঁ মই অলৰেডি কৈছোঁৱেই স্পেচিয়েল আপোনালোকক যিটো বনাই দেখাব লাগিব স্পেচিয়েল নহয় আৰু নৰ্মেল আজি আগতেও নৰ্মেল সদায় নৰ্মেলি দি থাকোঁ আমি নৰ্মেল দিব পৰা হোৱা নাই এতিয়া চাহ কাপ খাব লাগিব চাহ খাই যিহেতু ৰাতিপুৱা জলপানকেইটা খাই আমি গৈছিলোঁ এয়া আমাৰ আজিৰ খাদ্য লোকেল মুৰ্গী এয়া বিভিন্ন ধৰণৰ চব্জি কলডিল আদা এয়া ৰাজমা মটৰ আৰু বাসমতি চাউল এদিন পোলাও খাব লাগিব এয়া মোৰ ফেভৰাইট পদুনাৰ চাটনি সদায় খাওঁ লগত ধনিয়া আৰু এয়া নেমু এইটোৱে চিনি পোৱা নাই এইটো কি এইটো ৰঙালাও ফুল মানে ফুল এবিধ লৈহে আহিলা ন আৰু এয়া মটৰ দুখৰ বিষয় ইমান দূৰৰ পৰা আহিলোঁ চাহকাপ বনাবলৈ আকৌ মোকে কৈছে বনাওঁ চাহ এতিয়া চাহকাপ খাই লওঁ মানে বাকী বস্তুবোৰ ৰেডি হৈ থাকিব চ' অৱশ্যে আমি পাকঘৰৰ কামবোৰ সদায় ভাগ কৰি লওঁ বনাই ময়ো ভাল পাওঁ গতিকে কেতিয়াবা মই বনাওঁ কেতিয়াবা উপাসনাই বনায় আৰু বিশেষকৈ ছানডে উপাসনাই বনায় দিনত এতিয়া মই বনাওঁ চাহ বিস্কুট খাই লওঁ আপোনালোকেও চাই থাকক ভিডিঅ'টো কান্দিছা যে কিয় কান্দিছোঁ নে কেলে কিয় কান্দিছা আচলতে একো দুখত কৰা নাই এই পিনে মেইন একশ্যনটো হৈছে আলু লোকেল চিকেন সেইটো গৰম হয় আলু টুকুৰা আলু দুটা দিছোঁ মচলাকৈ অকণমান
নহৰু আদা আৰু পিঁয়াজ জলকীয়া দি সানি থোৱা হৈছিলে যিহেতু অকণমান জুল কৰিম অকণমান নিমখ দি দিছোঁ ঘৰতে এতিয়া ঢাকনাখন লগাই কণীৰ লগত এনেকৈ মাংস খাই ভাল লাগে মাজে সময়ে খাওঁ আজি লোকেল চিকেন খাওঁ বুলি ভাবিলোঁ ব্ৰইলাৰো খাওঁ বিশেষকৈ পাৰ আৰু কলডিল একদম ভাল লাগে খাই গৰম পানী কৰি লওঁ আলু টুকুৰা দিলোঁ লৰাই দিম কালাৰটো দেখিছোঁ আহি আছে লাহে লাহে গোন্ধটো ভাল লাগিছে গোন্ধটো ধুনীয়া হৈছে চাওঁচোন বাৰু কি হয়গে মাংসই কি ৰূপ লয় অকণমান জালুক দিম জালুকটো অকণমান খুন্দি লওঁ জালুক খুন্দিছে বেলনা আৰু গিলাচ জিন্দাবাদ খুন্দিছে ধনিয়া আনিছে দেখিছেনে 10 টকাত আৰু লগতে ৰঙালাও ফুলৰ দিও এটা বস্তু বনাম নিশ্চয় খাইছে চাগে ৰাইজে ৰঙালাও ফুলৰ বৰ বনাম এতিয়া মই কাটি থোৱা কলডিলখিনি আছিলে এইখিনি নাই দিয়া মছলা অকণমান দিলোঁ জিৰা ধনিয়া এতিয়া অকণ ঢাকনা দি মই থৈ দিওঁ তাৰপিছতে মছলা দি জিৰা গুড়া আচলটোৱে আৰু এইটো দেখিছেনে কালাৰৰ কাৰণে দি দিছোঁ যিহেতু হেৰি কিবা জলকীয়াও দিছোঁ আৰু লগতে মই জালুকো দিছোঁ গৰম পানী দিছোঁ অকণমান দি গৰম পানী দি মছলা পেষ্টখিনি দিলোঁ পানী দিব পৰা হৈ গ'ল মাংসখিনি
ফাইনেলি মাংসখিনি হ'ল মই গেছ অফ কৰিলোঁ অলৰেডি ইমানটোকে ৰাখিছোঁ জোল কৰিছোঁ অকণমান বেছিও জোল কৰা নাই বেছি ড্ৰাইও কৰা নাই এনেকৈ ৰাখিছোঁ তো আমি এতিয়া টেষ্ট কৰিম আৰু অলমষ্ট খানা হৈ গৈছে মই বেঙেনা ফ্ৰাই কৰিছোঁ আৰু কি বনাব আছে এটা যে আৰু এটা আছে এইটো বনালে আৰু আজি আমি ভাতটো খাব পাৰিম এইটো চিনি পাইছেই চাগে ৰঙালাওৰ যিটো ফুল হয় ৰঙালাও ফুল আনিছিলোঁ তাৰে আজি বৰ বনাইছোঁ ৰঙালাও ফুল লৈছোঁ এয়া অকণমান নিমখ দি ইয়াতে মই সানিছোঁ এইটোতে মই বেঙেনা ফ্ৰাই কৰাৰ পাত্ৰ আছিলে তো হালধি আছিলে ইয়াতে দিছোঁ আৰু ইয়াতে দিছোঁ পিঠাগুড়ি মানে চাউলৰ যিটো গুড়ি পিঠাগুড়ি আছিলে পিঠাগুড়ি অকণমান কাশ্মীৰী মিৰ্চ পাউডাৰ আৰু নিমখ দি পানী সৈতে সানি লেটিয়াই পেলাই ফ্ৰাই কৰিম পিঠাগুড়িৰ যিটো মিশ্ৰণ মই কথা কৈছোঁ সেইটো বেছি পনীয়া নকৰিব ইমানটোমান অকণমান ডাঠেই কৰিব যিহেতু পাতখিনি আমি লেটিয়াম তো পাতখিনি ভালকৈ সান খাব লাগিব পনীয়া কৰিলে সিহঁতি সান নাখাব আৰু মানে এই মিশ্ৰণটো তেলত দিয়াৰ লগে লগে আঁতৰি যাব তো ইমানেই ডাঠ কৰিব বেছি পনীয়া নকৰিব এতিয়া মই সেইটো লেটিয়াই ফ্ৰাই কৰোঁ এয়া সুন্দৰ বৰ ফুল আৰু পিঠাগুড়ি এয়া ধুনীয়া ধুনীয়া বৰ খাৱাহে খাবা খালি বহুত টাইম হ'ল একদম বেয়া ভোক লাগিছে এতিয়া খাবলৈ বহিছোঁহি থালখন ধুনীয়াকৈ সজাই লৈছোঁ যিহেতু অন্যদিনা এনেকৈ খাবলৈ নাপাওঁ লৰালৰিকৈ খোৱা হয় তো আজি সজাই লৈছোঁ কি বনালোঁ ইয়াত কৈছিলোঁ কলডিলৰ সৈতে মুৰ্গীৰ মাংস তাৰপিছতে এইফালে বেঙেনা ফ্ৰাই দেখিছেই এয়া আমাৰ ধনিয়া আৰু পুদিনাৰ চাটনি মানে হেৰিতে খুন্দা দেই কি বুলি কয় গিলাচতে খুন্দা আৰু এইফালে এয়া ৰঙালাও ফুলৰ বৰ এইফালে এয়া চিনি পাইছেই চাগে গুটিকেইটা দেখি পেলাই এয়া কেৰেলাৰ পিটিকা বনাইছে মাধুৰ্যই বনালে সেয়া কেৰেলাৰ পিটিকাটো সেয়া সি বনালে বাকীখিনিও চাটনিও সিয়ে বনাইছে বাকী এয়া মই বনালোঁ এতিয়া খাই চালে গম পাম কেনেকুৱা হৈছে টেষ্ট আৰু আপোনালোকেও বনাই চাব পাৰে একেবাৰে সহজ বিশেষ বস্তুৰ প্ৰয়োজন নাই কলডিল লাগিব নহৰু পিঁয়াজ আদা জলকীয়া জালুক যিখিনি আমি মুৰ্গী মাংস বনালে যিখিনি আমাৰ প্ৰয়োজনীয় বস্তু সেইখিনি দিয়ে বনাইছোঁ এতিয়া খাই চাওঁ কেনেকুৱা হয় দেখিতো খাওঁ লাগিছেই